লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ একশ্যন আৰম্ভ। আজি লাহৰীঘাট সমজিলাৰ অন্তৰ্গত সাংবাদিকসকলৰ লগত মত বিনিময় কৰিয়ে আৰম্ভ কৰে একশ্যন। ৰাস্তাৰ কাষতে অবৈধভাৱে দিয়া দোকান পোহাৰ উঠাই নিবলৈ নিৰ্দেশ। লাহৰীঘাট বজাৰৰ মাজেদি যোৱা নগাঁও বুঢ়াগাঁও ৰাস্তাত অবৈধভাৱে দিয়া দোকান পোহাৰ অতি সোনকালেই উঠাই দিবলৈ নিৰ্দেশ দিয়ে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱা। আজি আবেলি সমজিলাৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত এটি আৰক্ষীৰ বৃহৎ দলটোৱে অবৈধ দোকানী টমটম অটোৰিক্সা সকলোকে ৰাস্তাৰ কাষৰ পৰা দূৰত ৰাখিবলৈ নিৰ্দেশ দিয়ে। অবৈধভাৱে দিয়া দোকানীসকলৰ বিৰুদ্ধে একশ্যন আৰম্ভ। ৰাইজে ধন্যবাদ জনাইছে আৰক্ষী বিষয়াগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। আপোনালোকে ধুনীয়াকৈ বিজনেছ কৰক, ইনকাম কৰক, কিন্তু এইটো পাব্লিক প্লেছত এইটো ৰাস্তা নহয় জানো? ইয়াত যদি আপোনালোকে দোকান দিয়ে গাড়ী ক'ত চলিব? এতিয়া পাৰ্কিং কৰিবলৈ জেগা নাই, আপোনালোকৰ অসুবিধা হৈছে হয় নহয়? গতিকে আপোনালোকে ধুনীয়া জেগাত দোকান কৰক, হ'ব? এই জেগাটো খালী কৰি দিব, অসুবিধা একো নাই, আপোনালোকে চাইডত দিব হা, ঠিক আছে। পাৰ্মিশ্যন নাই, বিনা পাৰ্মিশ্যন আপোনালোকে ৰাস্তাত কি এনেকৈ দোকান দিছে? আপোনালোকে একেবাৰে ঘৰে বনাই ল'লে হা, কৰিব হা। কাইলৈ কাইলৈ এইটো ক্লিয়াৰ কৰিব, কাইলৈ খালী কৰিব, কাইলৈ কিন্তু ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ কৰিব দেই। এইবিলাক চোৱানি আগতে নক'লে কিন্তু